ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ ৫টাকৈ গুৰুত্বপূৰ্ণ খবৰ, য'ত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী শিক্ষক সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে, গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে, দৰমহা বৃদ্ধি, বদলি আৰু পদোন্নতিক লৈ ভাল খবৰ আহিছে। লগতে NPSৰ পৰা OPSলৈ আহিব লগা কৰ্মচাৰীসকলৰ বাবে সুখবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনৰ ICT শিক্ষকসকলৰ বাবে অৱশেষত ভাল খবৰ আহিছে। দৰমহা বৃদ্ধি পাব, য'ত 14,000ৰ পৰা 20,000 টকালৈকে দৰমহা বৃদ্ধি পাব, অৰ্থাৎ 6,000 টকাকৈ আপোনালোকৰ দৰমহা বৃদ্ধি পাব। তদুপৰি এই ICT শিক্ষকসকলে অতিৰিক্ত সুবিধাসমূহ লাভ কৰিব, য'ত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব, আপোন ঘৰ আঁচনিৰ লাভালাভ লাভ কৰিব, আপোন বাহন আঁচনিৰ সুবিধা ল'ব পাৰিব। ইপিনে ৰাজ্যৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে আন এটা সুখবৰ দিছে যে কৰ্মচাৰীসকলৰ সুগম আৰু সৰল পাৰস্পৰিক বদলীকৰণৰ পৰ্টেল মুকলি কৰি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে, য'ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে স্বাগত সতীৰ্থ পৰ্টেল। এতিয়া বদলীকৰণৰ বাবে তৈলমৰ্দন আৰু দৌৰাদৌৰিৰ প্ৰয়োজন নহ'ব, মাত্ৰ লগ ইন কৰক আৰু লাভ কৰক বদলীকৰণৰ সহজ সমাধান। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে NPSৰ পৰা OPS প্ৰৱৰ্তন সন্দৰ্ভত, আৰু পত্ৰখনৰ বিষয় হৈছে অৱসৰপ্ৰাপ্ত আৰু সেৱা আগবঢ়োৱা শিক্ষক আৰু কৰ্মচাৰীৰ সন্দৰ্ভত নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত। ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত অসম হাইস্কুল শিক্ষক সন্থা, সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী সন্থাই নৱপ্ৰাদেশিকৃত NPS OPSলৈ ঘূৰাই অনাৰ বাবে দাখিল কৰা আবেদন সন্দৰ্ভত বিত্ত বাজেট বিভাগৰ পৰা লাভ কৰা উল্লেখৰ অধীনত পত্ৰখন ইয়াৰ সৈতে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আপুনি বিষয়টো পৰ্যালোচনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে বিভাগৰ মন্তব্য পোনপটীয়া বিত্ত বাজেট বিভাগক প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইপিনে আশংকাত 1991 পৰা 99ত নিযুক্ত শিক্ষকসকল, পুৰণি পেঞ্চন নীতিত চৰকাৰী সিদ্ধান্তই লগাইছে আউল। ৰাজ্য চৰকাৰে শেহতীয়াকৈ নতুন পেঞ্চন আঁচনিৰ পৰা একাংশ কৰ্মচাৰীক পুৰণি পেঞ্চন আঁচনিলৈ নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে কিছুসংখ্যক শিক্ষক কৰ্মচাৰী পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে, আৰু যি 1991 পৰা 99ৰ সময়ছোৱাত নিযুক্তি লাভ কৰা শিক্ষকসকলে এতিয়া আশংকাত ভুগিছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আহিছে এটা সুখবৰ। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত কৰ্মৰত শিক্ষকৰ বাবে এই সুখবৰ। এতিয়াৰ পৰা এইসকল শিক্ষকৰ গ্ৰেড পে হিচাপে 8,700 টকাকৈ লাভ কৰিব। সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰিছিল এই গ্ৰেড পে, আৰু পূৰ্বৰ এক নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য চৰকাৰে এই গ্ৰেড পে কৰ্তন কৰিছিল, যাৰ বাবে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল। ইয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিক্ষক সমাজ, আৰু দীঘলীয়া শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৰায় দিছে যে গ্ৰেড পে হিচাপে আদায় দিব লাগিব 8,700 টকা, আৰু ইয়াৰ ইতিমধ্যে কৰ্তন কৰা গ্ৰেড পেৰ বকেয়া লাভ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।